আহি আছে মাঘ বিহু। মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি মিঠা আলু খন্দাত ব্যস্ত গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ প্ৰগতিশীল কৃষক আজগৰ আলী আৰু অঞ্চলটোৰ কৃষকসকল। প্ৰায় 100 বিঘা মাটিত অঞ্চলটোৰ কৃষকসকলে এইবাৰ মিঠা আলু খেতি কৰিছে। দৰ্শকসকলক জনাও যে মিঠা আলুৰ খেতিৰে কম দিনতে কম খৰচতে এটা ভাল উপাৰ্জন কৰিব পাৰি। মাঘ বিহুৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি মিঠা আলুৰ খেতি কৰিলে আমাৰ কৃষকসকল নিশ্চিতভাৱে লাভান্বিত হ'ব। এই সন্দৰ্ভত কৃষক আজগৰ আলী কিছু বক্তব্য আপোনালোকলৈ আগবঢ়ালো। লগতে আমাৰ দৰ্শকসকলক জনাও যে কোনো কৃষকক বীজ বা কোনো গ্ৰাহকক মিঠা আলুৰ প্ৰয়োজন হ'লে তলত দিয়া ফোন নম্বৰত কৃষক আজগৰ আলীৰ লগত যোগাযোগ কৰিব। নমস্কাৰ কৃষক বন্ধুসকল, মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁও। মোৰ নাম মহম্মদ আজগৰ আলী। মই আজি আপোনালোকক এটা খেতিৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিটো খেতি নেকি একেবাৰে কম পইচা খৰচ কৰিয়ে খেতিটো কৰিব পৰা যায়। বিঘাত প্ৰায় 30,000 মান টকা খৰচ কৰি এই খেতিৰ দ্বাৰাই 50-60 হাজাৰ টকা 4 মাহৰ ভিতৰতে ইনকাম কৰিব পাৰি। এই যিটো আমি এই ৰঙা আলু বুলি কওঁ, মাঘৰ বিহুত আমাৰ প্ৰতিজন অসমীয়াৰে মেজিৰ জুইত এপোৱা হ'লেও প্ৰতি ঘৰকে এই আলু এটা নিয়ম হিচাপে ব্যৱহাৰ কৰে। গতিকে এইটো আলুৰ খেতি কৰিলে আমাৰ কৃষকসকলে নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু আপোনালোকে চাওক, এইটো এতিয়া মই ইয়াতে প্ৰায় 3 বিঘামান মাটি এইটো খেতি কৰি থৈছোঁ। আপোনাৰ ইয়াতে খৰচ মোৰ প্ৰায় 9,000 মান টকাহে হৈছে 3 বিঘাত। আৰু ইয়াৰ পৰা মই প্ৰতি বিঘাত 15 পৰা 20 কুইণ্টেল আলু পাবলৈ সক্ষম হওঁ। আৰু এতিয়া বজাৰত ইয়াৰ ৰেট আছে আপোনাৰ প্ৰায় 35 পৰা 40 টকা পাৰ কেজি। গতিকে আমাৰ যিসকল কৃষকৰ মাটি আছে, বাম মাটি আছে, বালিচহীয়া মাটি, নদী কাষৰীয়া মাটিত এই খেতিটো বহুত ভাল হয়। এইবোৰ আলু চক এতিয়া ইমান ডাঙৰ হৈ আছে আৰু এতিয়া আমি মাঘৰ বিহুৰ সময়ত এইখিনি আলু বজাৰত এৰি দিম। গতিকে আমাৰ কৃষকসকলে এইটো খেতি কৰি মই ভাবোঁ বহুতো উপকৃত হ'ব আৰু বহুত কম খৰচতে এইটো খেতি কৰিব পাৰিব। গতিকে আমাৰ কৃষকসকলক মই এইটো খেতি কৰিবৰ কাৰণে মোৰ ফালৰ পৰা এটা উপদেশ দিওঁ, যিসকল কৃষকৰ ধৰি লওক কম পইচাত খেতি কৰিম বুলি ভাবে, তেখেতসকলে এনেকুৱা খেতিবোৰ আঁকোৱালি লৈ পেলাই নি আগবাঢ়ি যাব বুলি মোৰ আশা থাকিল। একঠামান মাটিত প্ৰায় 10 কেজিমান আলু বীজ নি পেলাই আপোনালোকে এইটো লতাটো যদি বহাগ মাহত বনাই থয়, বহাগ মাহত আলুখিনি মাটিত দি একঠামান মাটিত যিটো বম্বৈ আলু আমি ৰুওঁ, সেইটো আলু পদ্ধতিতে এইটো আলুৰো খেতি হয়। সেইধৰণে একঠামান মাটিত যদি আপোনালোকে এইটো আলু বীজটো ৰোপণ কৰি থয়, তাৰ পৰা লতা যিটো ওলাব, সেই লতাটো কাটি আমি এইটো ৰুব লাগে শাৰীকৈ। বাকী এই ৰোৱাৰ পদ্ধতিটো মই আপোনালোকক পিছত ক'বলৈ চেষ্টা কৰিম। গতিকে এতিয়া যদি আপোনালোকে এইটো আলুৰ বীজ লাগে, মোৰ লগত যোগাযোগ কৰিব। মই ইয়াৰ বীজখিনি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম। মই ভাবোঁ প্ৰতিজন খেতিয়কে এইটো কম খৰচত কৰি পেলাই এইটো খেতি কৰক, ইয়াৰ পৰা উপকৃত হ'ব বুলি মোৰ আশা থাকিল।